এতিয়া সৰিয়হ ফুলাৰ বতৰ। লহপহকৈ বাঢ়ি অহা সৰিয়হৰ ফুলে সৃষ্টি কৰিছে নান্দনিক পৰিৱেশ। এক প্ৰকাৰৰ হালধীয়া সাগৰৰ লহৰে যেন হাতবাউলি মাতিছে প্ৰকৃতি প্ৰেমী লোকসকলক। চিপাঝাৰৰ দক্ষিণ প্ৰান্তৰ কিৰিংবৰী অঞ্চলৰ শ শ বিঘা কৃষিভূমিত কৰা সৰিয়হ খেতিৰ বুকুত সৃষ্টি হৈছে এই মনোমোহা পৰিৱেশ। এই সৰিয়হৰ খেতিত ফটো তুলিবলৈ বহু লোক অহা বুলি জনাইছে স্থানীয় কৃষকে। নমস্কাৰ। খলিহৈ পথাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই খলিহৈ পথাৰ গাঁৱৰ সমগ্ৰ পথাৰখনে হালধীয়া দলিচা দেখা পোৱা গৈছে আৰু ইয়াতে বিভিন্নজনে ফটো উঠিব আহে আৰু আমি আশাবাদী যে আমাৰ যিসকল কৃষকে ইয়াত খেতি কৰিছে তেওঁলোকে ভাল এটা উৎপাদন লাভ কৰিব আৰু তেওঁলোক স্বাৱলম্বী হ'বলৈ সক্ষম হ'ব। হয়, নিশ্চয়। চিপাঝাৰ সমষ্টিৰ খলিহৈ পথাৰত এতিয়া বৰ্তমান সমগ্ৰ পথাৰতে মানে সৰিয়হ ফুলে আগুৰি আছে। অতি মনোৰম দৃশ্য দেখিবলৈ পোৱা গৈছে। সমগ্ৰ পথাৰতে মানে হালধীয়া আৰু হালধীয়া, গতিকে আমি অতি আগ্ৰহেৰে আমি কৃষকসকলে খেতি মানে কৰিছোঁ। বিগত বছৰত এখন পথাৰত আমাৰ ধান খেতি হয়, গতিকে ধান খেতি এবাৰ মানে পানীৰ অসুবিধাৰ কাৰণে জলসিঞ্চন যিহেতু আমাৰ ইয়াতে নাই, উপলব্ধ নাই, সেই গতিকে আমি এবাৰ অলপ আগতীয়াকৈ আমাৰ সৰিয়হ খেতি কৰা হৈছে নৱেম্বৰ মাহত। আৰু অন্য বছৰত আমাৰ মাথৰিৰ বিপৰীত দিশত আমাৰ খেতি পথাৰ হয়। এবাৰ এইবেলি কিন্তু আমাৰ মানে খলিহৈ পথাৰ মানে যিটো ধান খেতি হয়, খৰালিৰ ধান খেতি হয়, তাতো আমাৰ সৰিয়হ খেতি মানে কৰা হৈছে। প্ৰায় 200 বিঘা আমি খেতি কৰিছোঁ। গতিকে সমগ্ৰ পথাৰখনতে হালধীয়া পৰিৱেশ হৈছে। আমাৰ বিভিন্ন প্ৰান্তৰ পৰা বৰ্তমান গুৱাহাটীয়ে হওক বা বিভিন্ন প্ৰান্তৰ পৰা আমাৰ মানে শুভাকাংক্ষীবিলাক আহে বা আলহী অতিথিবিলাক আহিলে এই মনোৰম দৃশ্যত ফটো তুলি ভাল পায় তেওঁলোকে। গতিকে যিটো প্ৰকৃতিৰ লগত ভাল পোৱা ব্যক্তিসকল বা প্ৰকৃতিৰ যিটো মানে মৌ মাখি চৰাই চিৰিকটি আমাৰ সমগ্ৰ পথাৰখনতে ভৰি পৰে। অতি উৎফুল্লিত আমি মানে এই যিটো আমি খেতি দেখিবলৈ পাইছোঁ, আমি কৃষকসকলেও আমি ছাকচেছ হ'ম আৰু আমাৰ যিখিনি আলহী অতিথিসকল তেওঁলোকেও এটা মনত যিখিনি মানে যিটো আমাৰ খলিহৈ পথাৰ পিছপৰা বুলি যিটো মনোভাৱ আছিলে সেইখিনিও দূৰ হ'ব। চিপাঝাৰৰ পৰা আসলামুদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।